বিজেপি আৰু আৰএছএছৰ বিৰুদ্ধে এতিয়া বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। মন্দিৰৰ সন্মুখত নিষিদ্ধ মাংস পেলোৱাৰ আঁৰত সদায় বিজেপি আৰু আৰএছএছ কৰ্মী জড়িত হৈ থাকে বুলি এতিয়া গৌৰৱ গগৈয়ে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। বাহিৰৰ পৰা অহা বজৰং দল আৰু আৰএছএছৰ কৰ্মীসকলৰ ওপৰত এতিয়া চকু দিবলৈ অসম আৰক্ষীক গৌৰৱ গগৈয়ে আহ্বান জনাইছে। লগতে গৌৰৱ গগৈয়ে মন্তব্য কৰিছে, শান্তি সম্প্ৰীতি বিনষ্ট কৰি এতিয়া মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ দৰে পৰিস্থিতিৰ একাংশই সৃষ্টি কৰিব বিচাৰিছে বুলি গৌৰৱ গগৈয়ে এতিয়া গৰজি উঠিছে। মন্দিৰৰ সন্মুখত নিষিদ্ধ মাংস পেলোৱাৰ আঁৰত সদায় বিজেপি আৰএছএছৰ লোক জড়িত হৈ থাকে। এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে গৌৰৱ গগৈয়ে। বাহিৰৰ পৰা অহা আৰএছএছ আৰু বজৰং দলৰ কৰ্মীৰ ওপৰত চকু দিয়ক অসম আৰক্ষীয়ে। ৰাজনীতি কৰিবলৈ মন্দিৰৰ সন্মুখত নিষিদ্ধ সামগ্ৰী পেলাই বিজেপি আৰএছএছ কৰ্মীয়ে। শান্তি সম্প্ৰীতি নষ্ট কৰিবলৈ প্ৰদূষিত বাতাবৰণ সৃষ্টি কৰে এইসকল লোকে। অসমতো মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে। ধুবুৰীৰ ঘটনাক লৈ এতিয়া গৰজি উঠিল এপিচিচিৰ সভাপতি গৌৰৱ গগৈ। আৰু জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ, মন্দিৰৰ সন্মুখত নিষিদ্ধ মাংস পেলোৱাৰ আঁৰত সদায় বিজেপি আৰু আৰএছএছ জড়িত হৈ থাকে। বিজেপি আৰএছএছৰ বিৰুদ্ধে এতিয়া বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। বহিৰাজ্যৰ পৰা অহা বিজেপি বা আৰএছএছ কৰ্মীসকলৰ ওপৰত এতিয়া চকু দিবলৈ গৌৰৱ গগৈয়ে অসম আৰক্ষীক আহ্বান জনাইছে। শান্তি সম্প্ৰীতি নষ্ট কৰিবলৈ প্ৰদূষিত বাতাবৰণ সৃষ্টি কৰে এইসকল লোকে। গতিকে বহিৰাজ্যৰ পৰা অহা বা বাহিৰৰ পৰা অহা বজৰং দল আৰু আৰএছএছৰ কৰ্মীসকলৰ ওপৰত এতিয়া চকু দিবলৈ গৌৰৱ গগৈয়ে অসম আৰক্ষীক আহ্বান জনাইছে। অসমতো মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশৰ দৰে পৰিস্থিতিৰ একাংশই সৃষ্টি কৰিব বিচাৰিছে। আৰু ঈদৰ পিছতে ধুবুৰীত গো মাংস উদ্ধাৰৰ দৰে যি ঘটনা সংঘটিত হৈছিল, এই ঘটনাক লৈ এতিয়া অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ গৰজি উঠিছে। আৰু বিজেপি আৰএছএছৰ বিৰুদ্ধে এতিয়া বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। ৰাজনীতি কৰিবলৈ মন্দিৰৰ সন্মুখত নিষিদ্ধ সামগ্ৰী পেলাই একাংশ বিজেপি আৰু আৰএছএছ কৰ্মীয়ে শান্তি সম্প্ৰীতি নষ্ট কৰিবলৈ প্ৰদূষিত বাতাবৰণৰ সৃষ্টি কৰে আৰএছএছ আৰু বিজেপিৰ একাংশ কৰ্মীয়ে। এনেদৰে এতিয়া বিজেপি আৰএছএছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। আৰএছএছৰ মানুহ অসমৰ মাজত ঘূৰি আছে। আৰএছএছৰ কাডাৰ বিভিন্ন ৰাজ্যৰ পৰা বাহিৰৰ মানুহবোৰ এতিয়া লাহে লাহে অসমত তেওঁলোকে শিবিৰ পাতিছে। আৰু শিবিৰ পাতি তেওঁলোকৰ উদ্দেশ্য এটাহে যে কেনেদৰে অসমৰ সমাজৰ মাজত তেওঁলোকে কাৰ্য লগাব পাৰে, সংঘাত সৃষ্টি কৰিব পাৰে। আৰু এই ক্ষেত্ৰত আমি অসম আৰক্ষীক আমি অনুৰোধ জনাইছো, আমি অসম আৰক্ষীক বিনম্ৰভাৱে অনুৰোধ জনাইছো যে বিভিন্ন ৰাজ্যৰ পৰা যে আৰএছএছৰ কাডাৰবোৰ অসমৰ চুকে কোণে বিভিন্ন গাঁৱৰ ভিতৰত সোমাইছে, তেওঁলোকৰ ওপৰত চকু দিয়ক আৰু তেওঁলোকৰ তালিকা বনাওক। আমি দেখিছো বিভিন্ন ৰাজ্যত, মধ্যপ্ৰদেশত আমি দেখা পাইছো যে মন্দিৰৰ বাহিৰত ধৰ্মীয় অনুষ্ঠানৰ বাহিৰত কোনোবা দুষ্কৃতিকাৰী তাত মাংস পেলাই থৈ গৈছে, পুলিচে তদন্ত কৰে, মানুহ ধৰে, মানুহ ওলাই বিজেপিৰ হৈ, মানুহ গম পাওঁ আৰএছএছৰ মানুহ। এয়া হৈছে তেওঁলোকৰ ৰাজনীতি। ক্ষমতাৰ কাৰণে নিজৰ মন্দিৰৰ আগতে তেওঁলোকৰ প্ৰদূষিত এটা বাতাবৰণ সৃষ্টি কৰিব পাৰে। ক্ষমতাৰ কাৰণে সংঘাত সৃষ্টি কৰিবলৈ অসম আৰক্ষীৰ দায়িত্ব। যদি অসমখন ভাল পায়, অসমখনৰ ভিতৰত শান্তি বজাই ৰাখিবলৈ বিচাৰে, সংবিধানৰ মৰ্মে যদি তেওঁলোকে কামখিনি কৰিবলৈ বিচাৰে, বাহিৰৰ পৰা যে আৰএছএছ বজৰং দলৰ মানুহবোৰ সোমাইছে, তেওঁলোকৰ ওপৰত চকু দিয়ক, তেওঁলোকৰ ওপৰত চকু দিয়ক। বিভিন্ন ৰাজ্যত আমি দেখা পাইছো, কেতিয়াবা ৰাজস্থানত, কেতিয়াবা মধ্যপ্ৰদেশত,
কেতিয়াবা উত্তৰ প্ৰদেশত, কেতিয়াবা বিহাৰত মন্দিৰৰ সন্মুখত তেওঁলোকে প্ৰদূষিত কৰিব আৰু ধৰা পৰিব বিজেপিয়ে মানুহ। আৰু এনেকুৱা স্থিতিত তেওঁলোকে অসমখনৰ ভিতৰতো কৰিবলৈ বিচাৰিছে। আৰু আমি সজাগ হ'ব লাগিব।